ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ জেনেৰেল সায়েন্সৰ বৰপেটা জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিকেইটা MCQ আছে গোটেইকেইটা MCQ আমি ডিটেইলছ আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। সায়েন্স আৰু মেথছৰ ৰিলেটেড যিবোৰ MCQ আছে গোটেইখিনি MCQ ইয়াতে আলোচনা কৰিম। আৰু তোমালোকৰ যদি PDF লাগে বা তোমালোকৰ যদি ডিটেইলছ এনসাৰ লাগে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা, মই তোমালোকক সেইখিনি প্ৰভাইড কৰিম। আৰম্ভ কৰিছোঁ আজি। প্ৰথম প্ৰশ্নটো হৈছে বিউটানিলত থকা কাৰ্যকৰী মূলকটো হৈছে বিউটানিল। ইয়াতে বিউটানিল বুলি কৈছে, তো ইয়াতে যেহেতু লাষ্টত এল আছে, লাষ্টত যদি এল থাকে আমি আগতেও আলোচনা কৰিছোঁ, বেলেগ জিলাৰ আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা সেই জিলাবোৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। লাষ্টত এল আহিছে, যদি লাষ্টত এল আহে তেতিয়াহ'লে সেইটো কি হয়, এলডিহাইড গ্ৰুপ হয়। আৰু মনত ৰাখিবা, যদি কোনো এটা যৌগৰ নামাকৰণৰ পিছত লাষ্টত যদি অন আহে তেতিয়াহ'লে সেইটো কিটন হয়। যদি লাষ্টত অইক এচিড আহে, যেনেকুৱা মিথানয়িক এচিড, ইথানয়িক এচিড, তেতিয়াহ'লে সেইটো কাৰ্বক্সিলিক গ্ৰুপ হয়। আৰু যদি শেষত যদি অল আহে, যেনেকুৱা মিথানল, ইথানল, তেতিয়াহ'লে সেইটো এলকহল গ্ৰুপ হয়। 2 নম্বৰ প্ৰশ্নটো, তলৰ পৰা এযোৰ গ্ৰাণ-ইন্দ্ৰিক সূচক বাছনি কৰা। তোমালোকে জানা গ্ৰাণ-ইন্দ্ৰিক সূচক কাক কয়? সেইবোৰকে গ্ৰাণ-ইন্দ্ৰিক সূচক বুলি কোৱা হয় যিবোৰে এচিড বা ক্ষাৰকত মিহলালে গোন্ধৰ পৰিৱৰ্তন ঘটায়। সেইবোৰক গ্ৰাণ-ইন্দ্ৰিক সূচক বুলি কোৱা হয়। ইয়াৰ লগত ৰিলেটেড আৰু এটা প্ৰশ্ন আছে, যিবোৰ ছাত্ৰ ছাত্ৰী অন্ধ হয় বা চকুৰে দেখা নাপায় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এচিড আৰু ক্ষাৰক বাছনি কৰিবলৈ কেনেধৰণৰ সূচক ব্যৱহাৰ কৰে? এই প্ৰশ্নটো বহুতবাৰ আহিছে পৰীক্ষাত, তোমালোকে এইখিনিও মনত ৰাখিবা। তো গ্ৰাণ-ইন্দ্ৰিক সূচক ব্যৱহাৰ কৰি চকুৱে নেদেখা বা অন্ধ ছাত্ৰ ছাত্ৰীয়েও কি কৰিব পাৰে, এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰে। তো গ্ৰাণ-ইন্দ্ৰিক সূচক লং, তেল, ভেনিলা এইবোৰ হৈছে গ্ৰাণ-ইন্দ্ৰিক সূচক। 3 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো এচিটিক এচিড? তোমালোকে জানা এচিটিক যিটো এচিড আছে এইটো হৈছে সাধাৰণ নাম, ইয়াৰ কিন্তু ৰাসায়নিক নাম বেলেগ। এচিটিক এচিডৰ ৰাসায়নিক নাম হৈছে ইথানয়িক এচিড। ইথানয়িক এচিডক এচিটিক এচিড বুলি কোৱা হয়। এতিয়া চোৱা, ইয়াতে যিকেইটা যৌগ দিয়া আছে এই যৌগবোৰৰ ভিতৰত কাৰ্বন যদি ইত আহে তেতিয়াহ'লে কাৰ্বন দুটা আহিব, তো ইয়াৰে বি নাম্বাৰটো শুদ্ধ উত্তৰ। আৰু এই যিটো লাষ্টত যিটো গ্ৰুপ আছে এইটো কাৰ্বক্সিলিক গ্ৰুপ হয়। কাৰ্বক্সিলিক গ্ৰুপ থাকিলে লাষ্টত অই শব্দ ব্যৱহাৰ হয়, এইমাত্ৰ আমি আলোচনা কৰিলোঁ। 4 নম্বৰ কুৱেশ্যন, হেক্সেনত থকা সহযোগী বান্ধনীৰ সংখ্যা। ইয়াতে চোৱা, হেক্সেন হ'লে হেক্সেনত কাৰ্বন পৰমাণু থাকে 6টা। কাৰ্বন পৰমাণু 6টা থাকিলে তাক হেক্সেন বুলি কোৱা হয়। তো যদি 6টা কাৰ্বন পৰমাণু থাকে তেতিয়াহ'লে বান্ধনীৰ সংখ্যা হ'ব 19। 5 নম্বৰ কুৱেশ্যন, হাইড্ৰনিয়াম আয়নৰ গঠনৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? চোৱা, যেতিয়া হাইড্ৰনিয়াম আয়ন গঠনৰ কথা আহে তেতিয়াহ'লে একেবাৰে চিম্পল এটা কথা মনত ৰাখিবা, এচিডে পানীৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰনিয়াম আয়ন উৎপন্ন হয়। তো ইয়াতে চোৱা, ছডিয়াম হাইড্ৰক্সাইডটোতো এচিড নহয়, তো এইটো হ'ব নোৱাৰে। কেলছিয়াম ক্লৰাইড এইটো এটা লৱণ হয়, এইটোও হ'ব নোৱাৰে। এইটো এটা এলকহল হয়, ইথানল এটা এলকহল, গতিকে এইটোও নহয়। কিন্তু যিটো হাইড্ৰজেন ক্লৰাইড আছে, হাইড্ৰজেন ক্লৰাইড HCl, যাক হাইড্ৰক্লৰিক এচিড বুলিও কোৱা হয়, তো হাইড্ৰজেন ক্লৰাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটিলে হাইড্ৰনিয়াম আয়নটো গঠন হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 6 নম্বৰ প্ৰশ্নটো, 373 কেলভিন উষ্ণতাত এটা পদাৰ্থ Xক গৰম কৰিলে ই পানীৰ অণু হেৰুৱাই লৈ এইটো ৱাইলৈ ৰূপান্তৰিত হয়, আৰু ৱাই হৈছে খেলনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থ। ইয়াতে চোৱা, খেলনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যিটো পদাৰ্থ সেইটোক আমি জানো জিপচাম বুলি জানো। জিপচামক খেলনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া জিপচামত তোমাৰ এইটো দুটা পানীৰ অণু থাকে, কিন্তু প্লাষ্টাৰ অফ যিটো পেৰিছ আছে সেইটোত আধা পানীৰ অণু থাকে। আৰু প্লাষ্টাৰ অফ পেৰিছৰ সংকেত হৈছে CaSO4 হেমিহাইড্ৰেট বুলি কয় এইটোক, মানে কেলছিয়াম সালফেট হেমিহাইড্ৰেট। গতিকে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 7 নম্বৰ কুৱেশ্যন,
তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহণৰ শুদ্ধ ক্ৰম বুজাইছে চোৱা অক্সিজেন যেতিয়া আমাৰ দেহকোষত প্ৰৱেশ কৰে তেতিয়া এটা নিৰ্দিষ্ট ক্ৰমত যায় সেইটো কেনেকুৱা ক্ৰমত যায় প্ৰথমতে হাঁওফাঁওত যায় তাৰপিছত ক্লুম ধমনীৰ সহায়ত সু অলিন্দত যাব সু অলিন্দৰ পৰা সুনিলয়ৰ পৰা মহাধমনীৰে এইটো কি কৰিব দেহকোষত প্ৰৱেশ কৰিব তাৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ 8 নম্বৰ কোৱেশ্চনটো ইয়াতে এছাৰশন আৰু ৰিজনিঙৰ কোৱেশ্চন দিছে 8 নম্বৰ কোৱেশ্চন কৈছে অলিন্দৰ বেৰ নিলয়ৰ বেৰতকৈ ডাঠ হয় এটো আমি সকলোৱে জানো যে অলিন্দৰ বেৰবোৰ নিলয়ৰ বেৰতকৈ ডাঠ হয় কিয় ডাঠ হয় কাৰণ অলিন্দয় যেটো আমাৰ ব্লাড আছে হৃদযন্ত্ৰৰ ব্লাডবোৰ বিভিন্ন অংগলৈ পৰিবহন কৰিব লাগে ইয়াতে যুক্তিটো হেতু দিয়া আছে নিলয়বোৰে উচ্চ চাপত বিভিন্ন অংগলৈ তেজ পাম্প কৰিবলগীয়া হয় তো ইয়াৰে শুদ্ধ উত্তৰটো এ নম্বৰ হ'ব এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনত মিলাবলৈ দিছে আৰু ইয়াতে চোৱা কেইটামান অযৌন প্ৰজননৰ নাম দিছে এটা হৈছে ৰিজেনাৰেশন বা পুনৰ্জীৱন বিভংগন আংগিক বিস্তাৰণ এইকেইটা দিয়া আছে এইকেইটাৰ পৰা তুমি শুদ্ধ উত্তৰটো ওলাব লাগে এতে চোৱা যেটো পুনৰ্জীৱনৰ সহায়ত বংশবৃদ্ধি কৰা এটো হৈছে হৰপিল হেলাই যেটো বিভংগন আছে বিভংগন কোনে কৰে এটো কুহিয়াৰে কৰে আৰু আংগিক বিস্তাৰণ হৈছে হাইড্ৰা তো ইয়াৰে সব অপশন কেইটা কি আছে ইয়াতে অপশন কেইটা আছে 1 নম্বৰটো আৰ 1 নম্বৰটো কি হ'ব আৰ হ'ব এটো শুদ্ধ হয় এটো 1 নম্বৰটো আৰ হ'ব শুদ্ধ হয় যেটো ফ্ৰেগমেন্টেশন আছে বা বিভংগন আছে বিভংগনটো কোনে কৰে সুগার কেন আছে মানে দুইটো পি হ'ব 2 নম্বৰটো পি তো এটো শুদ্ধ আৰু যেটো 3 নম্বৰ আছে হেতু কিউ হ'ব তো এটো শুদ্ধ তেৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 10 নম্বৰ কোৱেশ্চন কপাৰটিৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ আমি জানো যেটো কপাৰটি আছে সেই কপাৰটিটো গৰ্ভনিৰোধক হিচাপে ব্যৱহাৰ কৰা হয় আৰু এইটো মহিলাৰ গৰ্ভাশয়ত সংস্থাপন কৰা হয় যাতে এটোৰ আৰু এটা উদ্দেশ্য আছে যাতে আমাৰ যেটো এসটিডি মানে সেক্সুয়ালি ট্ৰান্সমিটেড ডিজিজ যেনেকুৱা এইচআইভি এনেকুৱা ধৰণৰ বেমাৰসমূহ যাতে ট্ৰান্সফাৰ হ'ব নোৱাৰে সেই কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় কণ্ডমৰ নিচিনাকৈ ইয়াক ব্যৱহাৰ কৰা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 11 নম্বৰ কোৱেশ্চন তলৰ চিত্ৰত সপুষ্পক উদ্ভিদৰ প্ৰজনন অংগসমূহ দেখুওৱা হৈছে বিভিন্ন অংগসমূহক সিহঁতৰ কাৰ্যৰ লগত মিলোৱা আৰু সঠিক মিলটো বাছি উলিওৱা ইয়াতে চোৱা এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ পৰা তুমি আগতে জানিব লাগিব পি কিউ আৰ আৰু ও এইকেইটা কি বুজায় ইয়াতে যেটো কিউ আছে সেই কিটো হৈছে গৰ্ভমুণ্ড কিটো কি এটো গৰ্ভমুণ্ড বুলি কয় যেটো পি আছে এটো হৈছে পুংজনন কোষ আৰু যেটো ও আছে এটো হৈছে স্ত্ৰীজনন কোষ আৰু আৰ টো হৈছে গৰ্ভাশয় আর টু কি হয় এটো গর্ভাশয় হয় তো যেটো 1 নম্বৰ কনক্লুজন দিছে সো ও হইতে যুজিত হয় যোজন কোষ সৃষ্টি কৰে তো কিউয়ে ওর লগত মানে গর্ভমুণ্ড যদি পুংজনন কোষ স্ত্ৰীজনন কোষৰ লগত মিলন হয় তেতিয়া কি হয় যোজন কোষৰ সৃষ্টি হয় ফাৰ্টিলাইজেশন হয় তো ইয়াৰে তো পি নাম্বাৰটো হ'ব এটো 1 নম্বৰ তাৰ পিছত ইয়াতে যেটো আৰ আছে আৰ হৈছে গৰ্ভাশয় তো গৰ্ভাশয় আমি জানো যে ফললৈ বিকশিত হয় মানে এটো 2 নম্বৰ মানে তোমাৰ R2 হ'ব 2 নম্বৰ এটো R2 2 নম্বৰ আছে আৰু নিষেচনৰ পাছত হৰি পৰে কোনটো নিষেচনৰ পিছত হৰি পৰে যেটো কিউ আছে মানে গৰ্ভদণ্ড এটো নিষেচনৰ পিছত হৰি পৰে তেৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 12 নম্বৰ কোৱেশ্চন এটো অবতল দাপনৰ ক্ষেত্ৰত আপতিত ৰশ্মিৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব দেখুওৱা হৈছে এতে যেটো লক্ষ্যবস্তু আছে লক্ষ্যবস্তুটো এটো ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত আছে
ফকাছ আৰু ভাস্কেন্দ্ৰৰ যদি মাজত থাকে ইয়াতে যদি এনেকুৱা এটা ৰশ্মি আহে কি কৰিব এইটো ফকাছৰ বাহিৰত এইটো প্ৰতিবিম্ব গঠন কৰিব তো সৰি তো চিৰ বাহিৰত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিৰ বাহিৰত 30 নম্বৰ কোৱেশ্চন গাড়ীৰ পিছলৈ চাই দাপোন এখনে উৎপন্ন কৰা বিবৰ্ধন কি হয় এইটো একতকৈ কম হয় যাৰ কাৰণে আমি অলপ মানে গ্লাছ এটাৰ সহায়ত আমি বহুতখিনি ঠাই আমি প্ৰত্যক্ষ কৰিব পাৰোঁ 14 নম্বৰ কোৱেশ্চন এখন উত্তল দাপোনৰ মেৰুৰ দিশত 15 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা আগুৱাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব তো 14 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ এটো ভাৰ্চুৱেল ইনভাৰ্টেড এনলাৰ্জ মানে অসতোলতাৰ বিবৰ্ধিত হ'ব 15 নম্বৰ কোৱেশ্চন তলৰ চিত্ৰটোৰ পৰা আপতন কোণ আৰু প্ৰতিফলন কোণ উনুৱা এতে চোৱা যেটো আমাৰ লম্ব আছে আমি জানো যে লম্ব এই দুটা কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তো এটা কোণ দিয়া আছে 35 ডিগ্ৰী তো 90 ৰ পৰা 35 গলে তো কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী হ'ব তো থিটা 1 ৰ মান 55 ডিগ্ৰী হলে থিটা 2 ৰ মান 55 ডিগ্ৰী হ'ব কাৰণ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মতে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় তো ইয়াতে যদি থিটা 1 ৰ মান 55 ডিগ্ৰী হয় তেতিয়া হলে থিটা 2 ৰ মান কি হ'ব 55 ডিগ্ৰী হ'ব 16 নম্বৰ কোৱেশ্চন এটা বৈদ্যুতিক বৰ্তনীত বিদ্যুৎ প্ৰবাহ দুগুণ বৃদ্ধি কৰা হয় তেন্তে বৰ্তনীত অপচয় হোৱা শক্তিৰ পৰিমাণ কিমান হ'ব এটো 300% হ'ব 17 নম্বৰ কোৱেশ্চন আৰুদৰ এডাল তার 6টা সমান ভাগলৈ বিভক্ত কৰা হৈছে এই অংশবোৰৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল যদি সমতুল্য ৰুট r' হয় তেতিয়া হলে r'/r কিমান হ'ব 17 নম্বৰ কোৱেশ্চন এটো হ'ব 36:1 18 নম্বৰ কোৱেশ্চন হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটোৰ নাম কি এটো হৈছে এটো কুহল বা কুল 19 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো 3r ৰ অন্তৰ্ভুক্ত নহয় তো পুনৰ্জীৱনটো 3r ৰ অন্তৰ্ভুক্ত নহয় বাকি কেইটা 3r ৰ অন্তৰ্ভুক্ত হয় 20 নম্বৰ কোৱেশ্চন চাৰিজন ছাত্ৰই এটা বৈদ্যুতিক বৰ্তনী তলত দিয়া ধৰণে সংযোগ কৰিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ বি আৰু যেটো সি আছে এই দুটা শুদ্ধ কাৰণ যেটো এমিটাৰ আছে এমিটাৰটো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তো প্লাছৰ লগত প্লাছ থাকে আৰু মাইনাছৰ লগত মাইনাছ থাকে এটো প্লাছৰ লগত প্লাছ আছে আৰু মাইনাছৰ লগত মাইনাছ আছে সুইচটো দিয়াৰ লগে লগে বাল্বটো জ্বলি উঠিব আৰু এই এমিটাৰত যিখিনি পাৰ্ট দিয়া আছে সেইখিনি আমি প্ৰত্যক্ষ কৰিব পাৰিম তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 21 নম্বৰ কোৱেশ্চন সৌৰ ধ্ৰুৱকৰ মান প্ৰতি সেকেন্ডত কিমান হয় সৌৰ ধ্ৰুৱকৰ যেটো মান আছে হেতু 1.4 কিলোজুল 1.4 কিলোজুল বা 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ 22 নম্বৰ কোৱেশ্চন তলৰ চিত্ৰৰ পৰা পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খুলি আৰু বন্ধ কৰি বাষ্পীভৱনৰ হাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে এটো তোমালোকে জানা যে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা আৰু বন্ধ কৰা যেটো কাম হেতু ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে আৰু ৰক্ষী কোষে কি কৰে যেটো পত্ৰৰন্ধ্ৰ আছে সেই পত্ৰৰন্ধ্ৰটো সুৰক্ষা প্ৰদান হিচাপেও কাম কৰে তো ইয়াৰে যেটো 3 নম্বৰ পজিশন আছে হেতু ৰক্ষী কোষৰ পজিশন হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 3 নম্বৰ কোৱেশ্চন নিউক্লিয়াৰ বোমা এটা পদাৰ্থত হুমাই ৰখা হয় য'ত থাকে তাৰ মানে যিবোৰ আমাৰ নিউক্লিয়াৰ বম আছে সেই বমবোৰত কি ইউজ কৰা হয় তো হেতু ডয়টেৰিয়াম আৰু লিথিয়াম দুয়োটা ইউজ কৰা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডয়টেৰিয়াম আৰু লিথিয়াম এটো 3 আৰু 4 টাত আছিল ডয়টেৰিয়াম আৰু লিথিয়াম কেই নম্বৰত আছে 3 আৰু 4 হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ এতে চোৱা 24 নম্বৰ কোৱেশ্চন ইয়াতে এটা কেমিক্যাল ৰিঅ্যাকশন দিয়া আছে এটো গ্লুকোজৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি এটো কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে এটো সন্তুলন কৰিলে কি হ'ব 6 আৰু 6 হ'ব ইয়াতে যদি 6টা কাৰ্বন আহে ইয়াতেও 6টা কাৰ্বন আহিব 25 নম্বৰ কপাৰ আৰু অক্সিজেনৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়া কপাৰে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কপাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কপাৰ অক্সাইড উৎপন্ন হয় এই বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া এটা শুদ্ধ উত্তৰ সি নম্বৰ হ'ব
ইয়াৰ লগত জড়িত আৰু এটা কথা মনত ৰাখিবা, কপাৰৰ পাত্ৰ যেতিয়া বাহিৰত ৰখা হয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে, যাৰ বৰণ সেউজীয়া। সেইকাৰণে আমি তামৰ পাত্ৰবোৰ বা কপাৰৰ যিবোৰ পাত্ৰ আছে সেইবোৰ আমি বাহিৰত ৰাখিব নালাগে, কাৰণ এইটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সেউজীয়া বৰণৰ হৈ যায়। 26 নম্বৰ কুৱেশ্যন, বিদ্যুৎ পৰিশোধন পদ্ধতিত ব্যৱহাৰ কৰা হয়। এইটো হ'ব এনসাৰ সি নম্বৰ, পজিটিভলি চাৰ্জ এনড থাকে আৰু নিগেটিভলি চাৰ্জ কেথড থাকে। তেনে শুদ্ধ উত্তৰ দুটা হয়। তো যেহেতু বিদ্যুৎ পৰিশোধনৰ কথা কৈছে গতিকে এইটো ধনাত্মক আধানযুক্ত এনড ব্যৱহাৰ কৰা হয়। ষ্টেইনলেছ ষ্টিলত লুৰ লগত কি মিহলোৱা হয়? ষ্টেইনলেছ ষ্টিলত এইটো নিকেল আৰু ক্ৰমিয়াম থাকে। এইটো এটা সংকৰ ধাতুৰ পৰা আহিছে আৰু সংকৰ ধাতু সেইবোৰক কোৱা হয় যিবোৰত ধাতু বা ধাতু থাকিব পাৰে, বা ধাতু আৰু অধাতুও থাকিব পাৰে। এই দুটা লগ হৈ যিবোৰ ধাতু গঠন হয় সেইবোৰক সংকৰ ধাতু বুলি কোৱা হয়। তো ষ্টেইনলেছ ষ্টিলৰ লুৰ লগত কি মিহলোৱা থাকে? নিকেল আৰু ক্ৰমিয়াম মিহলোৱা থাকে। 28 নম্বৰ কুৱেশ্যন, তলৰ কোনবোৰ আয়নীয় যৌগ নহয়? ইয়াতে কাৰ্বন টেট্ৰাক্লৰাইডটো আয়নীয় যৌগ নহয় আৰু সোডিয়াম ক্লৰাইডটো আয়নীয় যৌগ নহয়। এইটো হ'ব 3 আৰু 4 নম্বৰ। 29 নম্বৰ, কেলছিয়ামক পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়? কেলছিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে ই তীব্ৰ প্ৰকাৰে হাইড্ৰজেন গেছ উৎপন্ন কৰে। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। এজন ছাত্ৰই জিংক ছালফেট, চিলভাৰ ছালফেট আৰু আইৰণ ছালফেট দ্ৰব্য থকা 3টা বিকাৰ ক্ৰমে এ বি চি লৈ 3টা বিকাৰতে কপাৰৰ টুকুৰা মিহলাই দিছে, তেতিয়াহ'লে কোনটো দ্ৰৱৰ বৰণ নীলা হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। যিটো বিকাৰ বি আছে সেইটোৰ বৰণ নীলা হ'ব। ইয়াতে যিটো বি আছিল সেই বিটোত কি আছিল? সিলভাৰ সালফেট আছিল। তো সিলভাৰ সালফেটে যেতিয়া কপাৰৰ লগত বিক্ৰিয়া কৰে, এইটো সিলভাৰ সালফেটে কপাৰৰ লগত বিক্ৰিয়া কৰিলে এইটো কপাৰ সালফেট উৎপন্ন হয়, যাৰ বৰণ কি হয়? নীলা হয়। 31 নম্বৰ কুৱেশ্যন, অধাতু এটাৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা এইটো 5টা থাকিব পাৰে, 6টা থাকিব পাৰে বা 7টা থাকিব পাৰে আৰু 1, 2 আৰু 3টা এইকেইটা ধাতুত থাকে। পৰ্যাবৃত্ত তালিকাৰ আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো হৈছে ফ্ল'ৰিন। আৰু ইয়াতে ব্ৰমিনটো মনত ৰাখিবা, এইটো একমাত্ৰ জুলীয়া ধাতু আৰু যিটো আয়োডিন আছে সেই আয়োডিনটো হৈছে ধাতৱ দ্যুতি সম্পন্ন ধাতু। এই দুটা কথা মনত ৰাখিবা, এইটো পৰীক্ষাত আহে। মানে ব্ৰমিনটো জুলীয়া অৱস্থাত থাকে যিটো অধাতু হয় আৰু আয়োডিনটো চিকমিকিয়া যিটো কি হয়? অধাতু হয়। এইটো একা এলুমিনিয়ামে কেনেধৰণৰ অক্সাইড গঠন কৰে? একা এলুমিনিয়ামে কেনেধৰণৰ অক্সাইড গঠন কৰিব? এইটো E2O3 ধৰণৰ অক্সাইড গঠন কৰে। 34 নম্বৰ কুৱেশ্যন, মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ মতে পৰ্যাবৃত্ত তালিকাত মৌলসমূহ কেনেকৈ সজোৱা হয়? মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছিল সেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা মতে যিবোৰ মৌল আছে সেই মৌলবোৰক যিবোৰ এটমিক মাছ আছে বা পাৰমাণৱিক সংখ্যা আছে সেইবোৰৰ বৰ্ধিত ক্ৰমত সজোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 35 নম্বৰ কুৱেশ্যন, ইয়াতে অক্সিজেন, ফ্ল'ৰিন আৰু নাইট্ৰজেন দিয়া আছে। এইকেইটা আমি পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰমত সজাব লাগে। ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰমত সজালে এইটো হ'ব ফ্ল'ৰিন, অক্সিজেন আৰু নাইট্ৰজেন। 36 নম্বৰ কুৱেশ্যন, এইটো সমস্থানিকৰ পৰা আহিছে। সমস্থানিক সেইবোৰক কোৱা হয় যিবোৰৰ পাৰমাণৱিক সংখ্যা একে থাকে কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ থাকে। তো এতিয়া পাৰমাণৱিক সংখ্যা একে থাকে, সিহঁতৰ ৰাসায়নিক ধৰ্মবোৰো কি হয়? একে হয়। তো ইয়াৰে 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 37 নম্বৰ কুৱেশ্যন, মহিলাসকলৰ যৌৱন কালত দেখা পোৱা পৰিৱৰ্তনৰ ভিতৰত কোনটো হৰম'ন দায়ী? এইটো এষ্ট্ৰজেন দায়ী আৰু পুৰুষৰ কাৰণে এইটো টেষ্টষ্টেৰন দায়ী। এটা আৰু এটা কথা মনত ৰাখিবা, যিটো এড্ৰিনেলিন আছে সেই এড্ৰিনেলিন হৰম'নৰ যদি অভাৱ হয় তেতিয়াহ'লে মানুহৰ ভাওনা বেমাৰ হয়
আৰু এইটো এড্ৰিনেলিন যিটো হৰমন আছে এই হৰমনটো এড্ৰিনেল গ্ৰন্থিয়ে নিহৰণ কৰে, যাক আমি গ্ৰোথ হৰমন বা বৃদ্ধি হৰমন বুলি কওঁ। মানে যদি এড্ৰিনেলিন হৰমনটো কমকৈ ৰিলিজ হয় তেতিয়াহ'লে সেই মানুহজনৰ বাওনা ৰোগ হয়, মানে মানুহজন সম্পূৰ্ণৰূপে ডাঙৰ দীঘল হ'ব নোৱাৰে, সেইটো সৰু হৈ থাকে। আৰু অক্সিন হৈছে এটা উদ্ভিদৰ এটা হৰমন হয়। অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধি আৰু উদ্ভিদৰ কাণ্ড মজবুত হোৱাত সহায় কৰা। 38 নম্বৰ কুৱেশ্যন, ডাক্তৰ এজনে ইনচুলিনৰ বেজি ল'বলৈ পৰামৰ্শ দিয়ে। কিয় পৰামৰ্শ দিয়ে? কাৰণ যিটো তেজত যিটো চুগাৰ লেভেল থাকে সেইটো অধিক মাত্ৰাত আছিল। 39 নম্বৰ, স্নায়ু কোষত বৈদ্যুতিক প্ৰেৰণা কেনেকৈ প্ৰবাহিত হয়? এইটো আগৰ জিলাতো আহিছে, কামৰূপ মেট্ৰপলিটন জিলাতো আহিছে, তোমালোকে চাই ল'বা, তাতে বহুত ৰিলেটেড কুৱেশ্যন আছে, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। তো প্ৰথমতে ডেণ্ড্ৰাইটত আহে, তাৰপিছত দেহকোষত আহে, একজনত আহে আৰু একজনৰ শেষ প্ৰান্তত আহে। গতিকে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 40 নম্বৰ কুৱেশ্যন, মানুহৰ যোজন কোষত লিংগ নিৰ্ধাৰণকাৰী ক্ৰমজম কেইটা থাকে? এযোৰ থাকে, মানে দুটা, এটা আহে মাতৃৰ পৰা, এটা আহে পিতৃৰ পৰা। 41 নম্বৰ কুৱেশ্যন, যদি ঘূৰণীয়া আৰু সেউজীয়া মটৰ মাহৰ বীজৰ লগত RRYY সুতুৰা হালধীয়া মটৰ মাহৰ বীজৰ স্মল r কেপিটেল Y সংকৰণ ঘটোৱা হয়, তেন্তে F1 জনুত সৃষ্টি হোৱা বীজবোৰ কেনেকুৱা হ'ব? তাতে F1 জনুত বীজবোৰ হ'ব ঘূৰণীয়া আৰু হালধীয়া হ'ব, কাৰণ এই দুটা চৰিত্ৰ তাতে প্ৰভাৱী হৈ থাকিব। 42 নম্বৰ, এটা খাদ্য পিৰামিডৰ দ্বিতীয় উপভোক্তা স্তৰত শক্তিৰ পৰিমাণ 1 kg। মানে যিটো আমাৰ খাদ্য পিৰামিড আছে সেই পিৰামিডত কৈছে দ্বিতীয় স্তৰৰ শক্তিৰ পৰিমাণ হৈছে 1 kg। দ্বিতীয় স্তৰৰ শক্তিৰ পৰিমাণ 1 kg। এতিয়া আমি জানো যে শক্তি স্তৰ এটা, এইটো মনত ৰাখিবা, তলৰ পৰা ওপৰলৈ যেতিয়া খাদ্যবস্তুসমূহ গ্ৰহণ কৰে বা শক্তি কৰে, আপগ্ৰেডেশ্যন হয়, মাত্ৰ 10% হে আহে। এতিয়া কৈছে দ্বিতীয় নম্বৰত আছিল কেই কেজি? 1 kg। তেতিয়াহ'লে তাৰ তলটোত কিমান থাকিব? 1ত 10% কিমান হ'ব? এইটো 10 kg হ'ব, কাৰণ 10 kgৰ 10% হৈছে 1। 43 নম্বৰ কুৱেশ্যন, বৈদ্যুতিক আহিলাৰ অভাৰলোডিং আৰু শ্বৰ্ট চাৰ্কিটৰ পৰা বচাই থাকিবলৈ কি ব্যৱহাৰ কৰা হয়? ফিউজ ব্যৱহাৰ কৰা হয়। 44 নম্বৰ কুৱেশ্যন, এতে তলৰ খাদ্য শৃংখলৰ পৰা যদি হৰিণক বাদ দিয়া হয় কি ঘটিব? মাজত আছে হৰিণ নাথাকিলে ঘাঁহৰ সংখ্যা বাঢ়িব আৰু বাঘৰ সংখ্যা কমিব, কাৰণ বাঘ নখাই মৰি যাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 45 নম্বৰ কুৱেশ্যন, আজিৰ কাৰণে শেষৰ প্ৰশ্ন। ইয়াতে আমাৰ অমিলটো বাছি উলিয়াবলৈ দিছে। ইয়াতে চোৱা, যিটো এষ্ট্ৰজেন হৰমন আছে, এষ্ট্ৰজেন হৰমনটো কিন্তু অণ্ডাশয়ে কি কৰে? ডিম্বাশয়ে নিহৰণ কৰে। ইয়াতে গৰ্ভাশয় দিয়া আছে, গতিকে এইটো অশুদ্ধ। ইয়াতে এড্ৰিনেলিনটো পিটুইটাৰী গ্ৰন্থিয়ে নিহৰণ কৰে বা এড্ৰিনেল গ্ৰন্থিয়ে, টেষ্টষ্টেৰনটো শুক্ৰাশয়ে নিহৰণ কৰে, এইটো শুদ্ধ। আৰু থাইৰক্সিনটো থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে, এইটো অশুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ প্ৰশ্ন লৈ। ধন্যবাদ।